2025 চনৰ ভিতৰত গুগল ৱালেটত আয়ুষ্মান ভাৰত কাৰ্ড উপলব্ধ হ'ব। গুগলে ঘোষণা কৰিছে যে 2025 চনৰ পৰা ভাৰতৰ আয়ুষ্মান ভাৰত হেল্থ কাৰ্ড গুগল ৱালেটত উপলব্ধ হ'ব। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে ডিজিটেল সমাধান প্ৰদান কৰি স্বাস্থ্য সেৱাৰ প্ৰৱেশ সৰল কৰা। গুগল আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষই একেলগে কাম কৰি আয়ুষ্মান ভাৰত ডিজিটেল মিছন ABDM কাঠামোৰ সৈতে স্বাস্থ্য কাৰ্ডৰ সংহতি সুশৃংখলিত কৰাৰ সঁজুলি প্ৰস্তুত কৰিছে। পাকিস্তানত SCO শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতে। প্ৰতিনিধি দলৰ নেতৃত্ব দিব জয়শংকৰে। পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া SCO শীৰ্ষ সন্মিলনত ভাৰতে অংশগ্ৰহণ কৰিব আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী S জয়শংকৰে ভাৰতৰ প্ৰতিনিধি দলৰ নেতৃত্বত চুবুৰীয়া দেশলৈ যাব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে সংবাদ মেলত নিশ্চিত কৰিছে। জয়ছৱালে লগতে কয় যে 15 পৰা 16 অক্টোবৰত ইছলামাবাদত অনুষ্ঠিত হ'ব এই সন্মিলন। ইয়াৰ পূৰ্বে পাকিস্তানে এই সন্মিলনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱা বুলি নিশ্চিত কৰিছিল। $700 বিলিয়ন ফৰেক্স ৰিজাৰ্ভ অতিক্ৰম কৰি চতুৰ্থ দেশ হিচাপে পৰিগণিত হ'ল ভাৰত। ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত একেৰাহে 7 সপ্তাহ বৃদ্ধি পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে $700 বিলিয়ন অতিক্ৰম কৰিলে। 7 ছেপ্টেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত $12.5 বিলিয়ন বৃদ্ধি পাই 704.8 বিলিয়ন সমাপ্ত হয়। ৰয়টাৰৰ মতে চীন, জাপান আৰু ছুইজাৰলেণ্ডৰ পিছতে ভাৰত বিশ্বৰ চতুৰ্থ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে, যিয়ে $700 বিলিয়ন মজুত অতিক্ৰম কৰিছে। ভাৰত, নেপাল আৰু বাংলাদেশে ক্ৰছ বৰ্ডাৰ শক্তি বাণিজ্যৰ চুক্তি স্বাক্ষৰ কৰে। এনে প্ৰথমটো সীমা অতিক্ৰম কৰি শক্তি বাণিজ্য চুক্তিত বৃহস্পতিবাৰে ভাৰত, নেপাল আৰু বাংলাদেশৰ মাজত বহু প্ৰত্যাশিত ত্ৰিপাক্ষিক শক্তি চুক্তি স্বাক্ষৰিত হয়। ত্ৰিপাক্ষিক চুক্তিৰ অংশ হিচাপে নেপালে প্ৰথম পৰ্যায়ত 15 জুনৰ পৰা 15 নৱেম্বৰলৈ ভাৰতৰ বিদ্যুৎ গ্ৰিডৰ জৰিয়তে বাংলাদেশলৈ 40 মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰিব। ভাৰতৰ আটাইতকৈ বেছি জনবহুল চহৰ কোনবোৰ? মবিলিটি চিম্পোজিয়ামত মুভ ইন সিংকে শ্বেয়াৰ কৰা ট্ৰেফিক ইকুৱেলিটি ইণ্ডেক্স অনুসৰি বেংগালুৰুক আটাইতকৈ জনবহুল চহৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। বেংগালুৰুৰ স্ক'ৰ আছিল 800ৰ পৰা 1000 পইণ্ট। ইয়াৰ পিছত আছে মুম্বাই 787 পইণ্ট, দিল্লী 747 পইণ্ট আৰু হায়দৰাবাদ 718 পইণ্ট। বেংগালুৰুত যাত্ৰা কৰিবলৈ সৰ্বোত্তম সময় পুৱা 8 বজাত বুলি সূচকাংকত প্ৰকাশ পাইছে। নেট জিৰ' গ'লৰ বাবে ভাৰতে ইণ্টাৰনেশ্যনেল এনাৰ্জি ইফিচিয়েঞ্চি হাবত যোগদান কৰিব। দেশখনে নৱীকৰণযোগ্য শক্তি সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি 2070 চনৰ ভিতৰত নিকা শূন্য কাৰ্বন নিৰ্গমন লাভ কৰাৰ লক্ষ্য ৰাখিছে আৰু 500 গিগাৱাট নন ফসিল ইন্ধন শক্তি লাভ কৰাৰ পৰিকল্পনা কৰিছে। সেয়েহে কেবিনেটে ভাৰতক উদ্দেশ্যপত্ৰত স্বাক্ষৰ কৰি আন্তঃৰাষ্ট্ৰীয় শক্তি দক্ষতা কেন্দ্ৰত যোগদান কৰিবলৈ 2030 চনৰ ভিতৰত অনুমোদন জনায়। 7 অক্টোবৰত ভাৰতলৈ প্ৰথমবাৰৰ বাবে দ্বিপাক্ষিক ভ্ৰমণ কৰিব মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুৱে। মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে প্ৰথম দ্বিপাক্ষিক ভ্ৰমণৰ বাবে অহা 7 অক্টোবৰৰ পৰা 10 অক্টোবৰলৈ ভাৰত ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি মুইজুৱে জুন মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শপত গ্ৰহণৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল। ব্যৱসায়িক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে মুম্বাই আৰু বেংগালুৰুলৈও যাত্ৰা কৰিব মুইজুৱে। ইয়াৰ পূৰ্বে মুইজুৱে ভাৰতক মালদ্বীপক ভিত্তি কৰি প্ৰায় 90 জন সামৰিক জোৱানৰ প্ৰত্যাহাৰ কৰিবলৈ কৈছিল। শিৱাজীনগৰ মেট্ৰ' ষ্টেচনৰ ওপৰত বেংগালুৰুৰ ক্ৰীড়াৰ সুবিধা উপলব্ধ হ'ব। বেংগালুৰুৰ আণ্ডাৰগ্ৰাউণ্ড শিৱাজীনগৰ মেট্ৰ' ষ্টেচনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ লগে লগে ষ্টেচনৰ ওপৰৰ 2 বিঘা মাটিত ক্ৰীড়া আৰু সাংস্কৃতিক সুবিধা নিৰ্মাণৰ পৰিকল্পনা কৰিছে কৰ্তৃপক্ষই। ক্ৰীড়াৰ সুবিধাৰ উপৰিও এই কমপ্লেক্সত থাকিব প্ৰেক্ষাগৃহ আৰু সাংস্কৃতিক কেন্দ্ৰ। শিৱাজীনগৰৰ বিধায়ক ৰিজৱান আৰশ্বাদে শেহতীয়াকৈ BMRCLৰ বিষয়াসকলৰ সৈতে এই স্থান পৰিদৰ্শন কৰি এই সুবিধাৰ পৰিকল্পনা ঘোষণা কৰে। জেদাত বিশ্বৰ সৰ্বোচ্চ স্কাইস্ক্ৰেপাৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ। ছৌদি আৰবৰ জেদা টাৱাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে বিশ্বৰ সৰ্বোচ্চ স্কাইস্ক্ৰেপাৰ হিচাপে পৰিগণিত হ'ব। প্ৰায় 7 বছৰৰ পাছত পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। 1 কিলোমিটাৰ উচ্চতাৰ এই ভৱনটোত কাৰ্যালয়, খুচুৰা আৰু আৱাসিক স্থানৰ লগতে হোটেল, শ্বপিং মল আৰু বিশ্বৰ সৰ্বোচ্চ পৰ্যবেক্ষণ ডেক থাকিব। ডুবাইৰ বুৰ্জ খলিফাতকৈও 170 মিটাৰৰো অধিক ওখ হ'ব এই টাৱাৰটো। জৰুৰীকালীন ব্যৱহাৰৰ বাবে প্ৰথমটো এমপক্স ডায়েগনষ্টিক পৰীক্ষা WHOয়ে অনুমোদন জনায়। WHOয়ে এবট লেবৰেটৰিজৰ এমপক্স ডায়েগনষ্টিক পৰীক্ষাৰ বাবে জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন প্ৰদান কৰিছে, যিটোৱে মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱৰ সন্মুখীন হোৱা অঞ্চলসমূহত পৰীক্ষাৰ ক্ষমতা শক্তিশালী কৰাৰ বাবে সংস্থাটোৰ পদক্ষেপৰ অধীনত প্ৰথম অনুমোদন চিহ্নিত কৰিছে।
আফ্ৰিকাত সীমিত পৰীক্ষাৰ ক্ষমতা আৰু এমপক্স ৰোগী নিশ্চিত কৰাৰ পলম হোৱাৰ বাবে এই ভাইৰাছৰ সংক্ৰমণ অত্যধিক পৰিমাণে হোৱা বুলি প্ৰকাশ পাইছে।